ইয়াত আহি আমি সকলোৱে পণ লৈছোঁ যে এটা আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ আমি সকলোৱে ওলাই আহিছোঁ। আমালোকৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাসকলে বিভিন্ন ধৰণৰ তৰল মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ হৈছে। আমি সেই স্তৰলৈ যাবলৈ বিচৰা নাই। ৰাইজে কি বিচাৰে, মূল বিষয়বোৰ কি হয়, ইয়াৰ সোণাৰী অঞ্চলৰ ৰাইজে কি বিচাৰে, মাহমৰ অঞ্চলৰ ৰাইজে কি বিচাৰে, নাজিৰা অঞ্চলৰ ৰাইজে কি বিচাৰে, ডিমৰ ৰাইজে কি বিচাৰে। বহুত ইয়াত মানুহবোৰে যিদৰে ডিলিমিটেশ্যন হ'ল তাৰলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু ডিলিমিটেশ্যন যিদৰে কৰা গ'ল, বিশেষকৈ শিৱসাগৰ জিলাত, চৰাইদেউ জিলাত মানুহৰ সুবিধা চোৱা হোৱা নাই। বিজেপি দলৰ নিজৰ ৰাজনৈতিক সুবিধা চাইহে হৈছে। তো এইখন চৰকাৰ যদি আপোনালোকে চায়, প্ৰত্যেক কামত মাত্ৰ নিজৰ সুবিধাক তেওঁলোকে গুৰুত্ব দিয়ে আৰু ৰাইজক বিভিন্ন সময়ত বিপদত পেলায়। আমি সকলোৱে ৰাইজৰ হৈ মাত মাতিবলৈ বিচাৰিছোঁ এই নিৰ্বাচনত। ৰাইজৰ মূল বিষয় আমাৰ বিষয় হ'ব। কোনো এজন বিশেষ ব্যক্তিক অপমানজনক কথা কয়, তুলংগা মন্তব্য কয়, উদ্দেশ্য আমাৰ নহয়। আপোনাৰ প্ৰতিদ্বন্দ্বী তপন গগৈ বিজেপি দলৰ কিমান ভোটত আপুনি জিকিম বুলি আশাবাদী? মই তপন গগৈ ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ। তেওঁ মোৰ জ্যেষ্ঠ এজন ছাত্ৰ আন্দোলনৰ পৰা তেখেতে ওলাই আহিছে। তেওঁ নিজৰ দৰে প্ৰচাৰ চলাই থাকিব। আমি সকলোৱে নিজৰ দৰে প্ৰচাৰ চলাই থাকিম। শেষত গৈ জনসাধাৰণ তেওঁলোকে নিশ্চয় বিশ্লেষণ কৰিব। আৰু মই ভাবোঁ যদি জনতাই নিজৰ বিবেক শক্তি ব্যৱহাৰ কৰে তো নিশ্চয় অনাগত দিনত সকলোৱে ভাবা দৰে যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী কণ্ঠ আপোনালোকে দিল্লীত সদনত শুনা পাব। আপোনাৰ নিৰ্বাচনৰ ইচ্ছুক কি হ'ব পাৰে? ৰাইজক কি হিচাপে আপুনি আশ্বস্ত কৰিব বিচাৰিব এইবাৰ? আমি ক'বলৈ বিচাৰিছোঁ যে প্ৰথম আমাৰ যে কেবিনেট মিটিং হ'ব ইণ্ডিয়া এলায়েন্স চৰকাৰ গঠন হৈ যোৱাৰ পিছত, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰতে আমি কা আইন বাতিল কৰিম।